हेलो फ्रेंड्स आज मैं आकू मोर एटा नतुन भिडिओ लई आपनालोকক वेलकाम करिछु। तो अलप आगते देखिले भिडिओत तो आजिर की टपिकर उपरत भिडिओটো बनाब लैछु। तो आपनालोके देखा पाले तो अलप आगते स्प्रे मारि थका देखुवाइছিলো। तो আজি आमी कल खेतित ভিটামিন मारि आछु। तो की ভিটামিন मारि आछु किमान परिमाण मारि आछु तो সেই বিষয়ত এই ভিডিওতে মই बनाब लैछु। तो ভিডিওটি শেষলৈকে চাব স্কিপ নকৰি। তো ভিডিওটি পাৰিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলো। তো বলক ভিডিওটি আৰম্ভ কৰো। তো আজি মই মোৰ কল খেতিত ভিটামিন মাৰিম বুলি ভাবিছো। তো আজি দেখিছে পিছপেনে তো ভিটামিন মাৰিবলৈ সাজু হৈছো। তো কেনে কি ভিটামিন মাৰো কিমান পৰিমাণ দিব লাগে সেইটো আপোনাক এই ভিডিওটিৰ জৰিয়তে মই দেখাম বুলি ভাবিছো। তো আপোনালোকে ভিডিওটি চাই থাকিব শেষলৈকে স্কিপ নকৰি। এয়া আমি বায়োভিটা মাৰিব লৈছো ভিটামিন। তো বায়োভিটা কল খেতিৰ কাৰণে বেষ্ট। তো বহুতো ভিটামিন পায় কিন্তু বায়োভিটা ৰিজাল্টটোৱে বেলেগ। তো বহুত পুৰণা কোম্পানী। তো সেইটো আমি এই সলেমনৰ হোপাদি 30 ml কৰি মাৰিম। 30 ml প্ৰায় ফুল দিলেও একো নহয়। হোপাটো তাৰমানে বহুত মাৰিব পাৰে কিন্তু মানে আৰু পাতটো ইমান জিকাই কিনে নামাৰিম না, এইটোৰ কাৰণে আৰু পুৰা অভাৰ হলেও কোনো কথা নাই ভিটামিনটো।